বাক্সাৰ আম্বৰী উজিৰ বাৰীতে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ হৈ প্ৰচাৰ চলাইছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। মানস প্ৰতিম কলিতাক বিপুল ভোটত জয়ী কৰোৱাৰ দাবী উত্থাপন কৰিছে সভাপতিগৰাকীয়ে। পৰিষদীয় নিৰ্বাচনত কিং মেকাৰ হ'ব বিজেপি। নিৰ্বাচনী সভাত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসু। যেহেতু সভাগত বিটিআৰ নিৰ্বাচন আৰু নিৰ্বাচন উপলক্ষে এনেধৰণে এতিয়া প্ৰতিখন সভাতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো সমষ্টিতে জোৰদাৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু গৰিষ্ঠ সংখ্যক আসন লাভৰ উদ্দেশ্যে বিজেপি এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। বাক্সাৰ আম্বৰী উজিৰ বাৰীতে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপি প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। মানস কলিতাক বিপুল ভোটত জয়ী হোৱাৰ দাবী উত্থাপন কৰিছে সভাপতিগৰাকীয়ে। লগতে এইবাৰ পৰিষদীয় নিৰ্বাচনত কিং মেকাৰ ৰূপত দেখিবলৈ পোৱা যাব বিজেপিক আৰু আনহাতে এই প্ৰচাৰ সভাতে দেখিবলৈ পোৱা গৈছে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসু। ৰাইজৰ ব্যাপক আমি উৎসাহ দেখিছো আৰু উপস্থিতিও দেখিছো। বিটিচিৰ ৩০টা সমষ্টিত আমি প্ৰাৰ্থী দিছো। প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণে ৰাইজে বিজেপিৰ প্ৰতি মৰম দেখুৱাইছে আৰু নিশ্চিতভাৱে আমিও ৰাইজৰ মনৰ যি বাতৰি পাইছো, বিটিচিত এইবাৰ বিজেপি চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এইকাৰণে বিজেপি মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজৰ বিশ্বাস হৈছে যে বিগত সময়খিনিত বিটিচিত শান্তি আৰু প্ৰগতি দুয়োটাই সমান্তৰালভাৱে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ পৰিণতি আমি দেখিছোঁ আৰু সেই হেতুকে বিজেপিক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে শ্ৰীৰামপুৰৰ পৰা যদিও আমি 10টা সমষ্টিত প্ৰাৰ্থী দিয়া নাই, আমি 30টা সমষ্টিত দিছোঁ। শ্ৰীৰামপুৰৰ পৰা একদম 5 নং চেৰগাঁৱলৈকে সকলো জনতাই 35 লক্ষ বিটিআৰ বাসীয়ে 26টা প্ৰায় জনগোষ্ঠীৰ বাক্সাৰ আম্বৰী উজিৰ বাৰীতে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ হৈ প্ৰচাৰ চলাইছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। মানস প্ৰতিম কলিতাক বিপুল ভোটত জয়ী কৰোৱাৰ দাবী উত্থাপন কৰিছে সভাপতিগৰাকীয়ে। পৰিষদীয় নিৰ্বাচনত কিং মেকাৰ হ'ব বিজেপি। নিৰ্বাচনী সভাত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসু। যেহেতু সভাগত বিটিআৰ নিৰ্বাচন আৰু নিৰ্বাচন উপলক্ষে এনেধৰণে এতিয়া প্ৰতিখন সভাতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো সমষ্টিতে জোৰদাৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু গৰিষ্ঠ সংখ্যক আসন লাভৰ উদ্দেশ্যে বিজেপি এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। বাক্সাৰ আম্বৰী উজিৰ বাৰীতে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপি প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। মানস কলিতাক বিপুল ভোটত জয়ী হোৱাৰ দাবী উত্থাপন কৰিছে সভাপতিগৰাকীয়ে। লগতে এইবাৰ পৰিষদীয় নিৰ্বাচনত কিং মেকাৰ ৰূপত দেখিবলৈ পোৱা যাব বিজেপিক আৰু আনহাতে এই প্ৰচাৰ সভাতে দেখিবলৈ পোৱা গৈছে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসু। ৰাইজৰ ব্যাপক আমি উৎসাহ দেখিছো আৰু উপস্থিতিও দেখিছো। বিটিচিৰ 30টা সমষ্টিত আমি প্ৰাৰ্থী দিছো। প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণে ৰাইজে বিজেপিৰ প্ৰতি মৰম দেখুৱাইছে আৰু নিশ্চিতভাৱে আমিও ৰাইজৰ মনৰ যি বাতৰি পাইছো, বিটিচিত এইবাৰ বিজেপি চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এইকাৰণে বিজেপি মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজৰ বিশ্বাস হৈছে যে বিগত সময়খিনিত বিটিচিত শান্তি আৰু প্ৰগতি দুয়োটাই সমান্তৰালভাৱে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ পৰিণতি আমি দেখিছোঁ আৰু সেই হেতুকে বিজেপিক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে শ্ৰীৰামপুৰৰ পৰা যদিও আমি 10টা সমষ্টিত প্ৰাৰ্থী দিয়া নাই, আমি 30টা সমষ্টিত দিছোঁ। শ্ৰীৰামপুৰৰ পৰা একদম 5 নং চেৰগাঁৱলৈকে সকলো জনতাই 35 লক্ষ বিটিআৰ বাসীয়ে 26টা প্ৰায় জনগোষ্ঠীৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।